দোকানখনত কাম কৰি থাকোঁতে কেৱল জুবিন গাৰ্গৰ গানে বজাই থৈ দিওঁ। কোনোবা এটা মুহূৰ্তত মোৰ মনটোত শোকে খুন্দা মাৰি ধৰে। মই জুবিনৰ গানে মই বজাই থৈ দিওঁ দোকানত কাম কৰি থাকোঁ, কিন্তু কোনোবা মুহূৰ্তত শোকটো খুন্দা মাৰি ধৰে, চকু পানী ওলায়। কিয় নাজানো সেইটো হয়, সেইটো অকল মোৰে নে কাৰো বেলেগ নাজানো, কিন্তু মোৰ সেইটো হৈ আছে, কিয় নাজানো সেইটো। 7 নম্বৰৰ সন্ধানত নামৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ত মই জুবিন দাক লগ পাইছিলোঁ। 7 নম্বৰ সন্ধানৰ মই কথা এটা ক'ম। মই তেতিয়া 7 নম্বৰ সন্ধান জ্যোতি চিত্ৰবনত শ্বুটিং হৈ আছিলে। মোৰ কিবা কষ্টিউম দৰকাৰ হ'ল মিতালীৰ, হোৱাৰ কাৰণে মোক ফোন কৰিলে যে এইখিনি কষ্টিউম লাগে, তুমি লৈ আহা। তা মই গৈছিলোঁ জ্যোতি চিত্ৰবনত। মই জুবিন কষ্টিউম দিবগৈ জ্যোতি চিত্ৰবন সোমাই জুবিন দাক দেখিছোঁ চকী এখনত বহি আছে, গেঞ্জি এটা পিন্ধি। মই সেই ছবিখন এতিয়াও মনত আহে। কেতিয়াবা মানে যিটো মই বডিটো মানে দেখা পাই মই আচৰিত হৈছোঁ, বা জুবিন দা মানুহটোতো আমি ফেমাছ, বডিটো দেখা মই আচৰিত হৈছোঁ। ক্ষীণ মিন মানে গেঞ্জি এটা পিন্ধি আছে, মানে চকীখনত বহি মেকআপ ল'বৰ কাৰণে বহি আছে। তেতিয়া দেখিছিলোঁ। তেতিয়া কিন্তু জুবিন দাক দেখি মই যে আচৰিত হৈছোঁ, আৰু ওচৰলৈ গৈ যে ফটোগ্ৰাফী উঠিম বা কিবা সেইটো সাহস হোৱা নাছিলে। খালি মই দেখি মনটো এনেকুৱা লাগিছে, বা মই জুবিন দাক দেখা পাইছোঁ। তাত মোৰ পত্নীয়ে জুবিন দাৰ মাতৃ চৰিত্ৰত অভিনয় কৰিছে। জুবিন দা মোৰ মিছেছৰ মানে ল'ৰা হৈছে চিনেমাখনত, পিছত গম পাইছোঁ তেওঁ কওঁতে, মিছেছে কওঁতেহে মই গম পাইছোঁ। জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা বিশ্বনাথৰ এটা পৰিয়াল। পৰিয়ালটোৰ এই দম্পতীয়ে সুযোগ লাভ কৰিছিল জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিবলৈ। এই দম্পতীহাল হৈছে বিশ্বনাথৰ মিতালী ৰয় আৰু মিলন দাস। ৰয় ৰয় বিনালে চিনেমাখনতো অভিনয় কৰিছিল বিশ্বনাথৰ দুই দম্পতী মিতালী আৰু মিলনে। আৰু চিনেমাখনত মোক অকুদাই অকুবথা, মই অকুদাৰ নামটো ল'বই লাগিব। অকুদাই মোক ফোন কৰিছে যে তোমাৰ ফটো দিয়াচোন। মই ফটো পঠাই দিলোঁ, কৈছে কেৰেক্টাৰ এটা কৰিব লাগিব, ফটো পঠাই দিয়া তুমি। তাৰপিছত মই পঠাই দিলোঁ। তাৰপৰা টীমৰ পৰা ফোন মাৰিছে মোক, ৰৈ ৰৈ মিনালে যিটো টীম, তেওঁৰ পৰা ফোন মাৰিছে যে আপুনি মিলন দাস হয়, আপোনাৰ কেৰেক্টাৰ এটা কাষ্টিং কৰা হৈছে, আপুনি কালিলৈ ইমান টাইমত বিশ্বনাথ চাৰিআলিলৈ আহিব লাগিব। মোৰ ঠিক আছে। তাৰপৰা গ'লোঁ, গৈ জুবিন দাকটো মই আগমুহূৰ্তত পাইছোঁৱে, এওঁ শ্বুটিং হৈ আছে, মিছেছৰ শ্বুটিং প্লেছত মই গৈছোঁ, কেইবাবাৰো গৈছোঁ, পাইছোঁ। 7 নম্বৰৰ সন্ধানৰ পৰা আৰম্ভ কৰি ৰয় ৰয় বিনালেলৈকে বহুকেইখন ছবিত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিল মিতালী ৰয়ে। এতিয়া জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিছে বিশ্বনাথৰ এই দম্পতী মিতালী ৰয় আৰু মিলন দাসে। যেতিয়া প্ৰথম মা চৰিত্ৰটো মই অকণমান আগত কৈছোঁ যে বোলে মা যেতিয়া হৈছোঁ, জুবিন দাই মোক কমফৰ্ট কৰিছে, তই তোৰ চৰিত্ৰটোত সোমাই ল, তেতিয়া তই মোৰ লগত তই মোক ল'ৰা হিচাপে তই ল'ব পাৰিবি। মোক জুবিন দাই মোক সেইখিনি সহায় কৰি দিছিলে সেই সময়ত। তাৰপিছত জুবিন দাই মোক কমফৰ্ট কৰি লৈছে যে বোলে তই তোৰ চৰিত্ৰটোত সোমাই ল, যেনেকৈ আগতে মোক দেখাৰ আগলৈকে তই সোমাই আছিলি, তেনেকৈ তই সোমাই লৈ তই মই বুলি তই নাভাবিবি, মই জুবিন বুলি নাভাবিবি, মই তোৰ ল'ৰা বুলিয়ে বাবা বুলিয়ে মাতিবি তই, সেই তেনেকেই মাতচোন, তেতিয়া তই তোৰ মানে কামটো মানে সহজ হৈ যাব। কিমান মানে ইমান জুবিন দা মানে মোক কেনেকৈ ইমান সহজ কৰাই লৈছে তেখেতৰ লগত, তেখেতৰ ব্যক্তিত্বই সেইখিনি মোক সহায় কৰি দিছে, যাৰ কাৰণে মই সেই চৰিত্ৰটোত মই কাম কৰিব পাৰিছোঁ। ঠিক একেদৰে মই যেতিয়া এই খুৰীৰ চৰিত্ৰটো কৰিছোঁ ৰৈ ৰৈ বিনালে, মোক কৈছে তই খুৰী হবি যেতিয়া তই অকণমান খুৰী হ'লেও তোক ধুনীয়াই কৰি দিম দে, মোক কৈছে আৰু ধুনীয়াই কৰি দিম দে, তোক একেবাৰে বুঢ়া নবনাওঁ, মোক তেনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ হয় নেকি? কৈছে নহয়, প্ৰথম এটা শ্বটটো মোৰ সৰুকালৰ লগত কৰিবি, তেতিয়াতো তই য়ঙে থাকিবি, আকৌ যেতিয়া মোৰ লগত আছে তেতিয়াহে অকণমান বয়সটো থাকিব, হ'ব মিলি যাব দে। মানে কিমান সহজ কৰি দিয়ে, মানে তেখেতৰ লগত যেতিয়া কাম কৰা হয়, যিসকলে কাম কৰে তেওঁলোকেও জানে যে তেখেতে এক্টৰক বহুত সহজ কৰাই দিয়ে যিকোনো কাম কৰিবলৈ। কি ক'ম, মানে ইমান সহজ সৰল মানুহ এজনে কেনেকৈ আমাক ইমান আমি ওচৰত পাইছোঁ, এনেকুৱা এজন ব্যক্তি এতিয়া হঠাৎ নোহোৱা হৈ গ'ল, মানে বুজিব নোৱাৰা কিছুমান অনুভৱ, মানে ক'বও নোৱাৰোঁ।